তিতাবৰ ঢলি সেউজীয়া পথাৰত অনুষ্ঠিত হ'ব দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ। দেওবাৰে ঢলি সেউজীয়া পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰ এই মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। প্ৰথমবাৰৰ বাবে গ্ৰাম্য পটভূমিত চলচ্চিত্ৰৰ বিশ্বমুখী যাত্ৰাৰ সাক্ষী হৈ ৰ'ব তিতাবৰ ঢলি সেউজীয়া পথাৰ। অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদ আৰু ভাৰতীয় চলচ্চিত্ৰ সংঘৰ সহযোগত ঢলি সেউজীয়া পথাৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ। দেওবাৰৰ এই লাইখুঁটা স্থাপন অনুষ্ঠানত চলচ্চিত্ৰৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম চলচ্চিত্ৰ সমাজে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু ভাৰতীয় চলচ্চিত্ৰ মহাসংঘৰ সহযোগত অহা 14-15-16 মাৰ্চ তাৰিখে আমি তিনিদিনীয়াকৈ দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱৰ এই ঢলি পথাৰতে আয়োজন কৰিছোঁ। আৰু আমি প্ৰতিদিনে 6খনৰ পৰা 8খনকৈ ছবি প্ৰদৰ্শন কৰাৰ লগতে আমি কেইবাটাও অন্য ধৰণৰ কাৰ্যসূচী ইয়াত ৰাখিছোঁ। সেইটো হৈছে মাষ্টাৰ ক্লাছ, ৱৰ্কশ্বপ, আৰু তাতে এটা হৈছে যে চলচ্চিত্ৰ যে কাৰোবাৰ কাৰণে এটা বৃত্তি হ'ব পাৰে, ফিল্ম মেকিং এজ এ কেৰিয়াৰ, সেই সম্পৰ্কে আমাৰ এটা মাষ্টাৰ ক্লাছ থাকিব। আৰু আমি কেইবাখনো তেনেকুৱা ধৰণৰ আলোচনা চক্ৰ আৰু কৰ্মশালাও আয়োজন কৰিছোঁ সেই সংক্ৰান্তীয় ছবিৰ সমালোচনা সম্পৰ্কে, ছবিৰ কাৰিকৰী দিশ সম্পৰ্কে, চলচ্চিত্ৰত ছাউণ্ডৰ কি ভূমিকা, শব্দৰ কি ভূমিকা, সেই সম্পৰ্কে ক'বৰ কাৰণে আমি আশা ৰাখিছোঁ আমাৰ মাজলৈ আহিব অমৃত প্ৰীতম ডাঙৰীয়া মুম্বাইৰ পৰা, আৰু আমাৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জানু বৰা ডাঙৰীয়া হ'ব আমাৰ অনুষ্ঠানটোৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি। আমি তেখেতৰ লগতো এটা অনুষ্ঠান ৰাখিছোঁ, সেইটো হৈছে মিট দ্য ডিৰেক্টৰ। আৰু ইয়াৰ সমান্তৰালভাৱে এই চলচ্চিত্ৰ মহোৎসৱ থলীৰ লগতে আমাৰ এখন থাকিব নিৰ্গোষ্ঠ খাদ্য মেলা। অৰ্থাৎ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি স্বাস্থ্যসন্মত আৰু উপাদেয় খাদ্য, এই খাদ্যৰো সোৱাদ ল'বলৈ আচলতে এই চলচ্চিত্ৰ অনুৰাগীসকলে সুবিধা পাব। আমি তাৰ এটা ব্যৱস্থা ৰাখিছোঁ। এখন হয়তো আমাৰ সৰু গ্ৰন্থমেলাও থাকিব। আমি এতিয়ালৈকে আপোনালোকৰ আগত নিশ্চিত কৰা নাই, কিন্তু একো নহ'লেও এখন যে গ্ৰন্থৰ দোকান থাকিবতো নিশ্চিত। অসম চলচ্চিত্ৰ মহোৎসৱৰ বাবে তাক মই এবাৰ চলচ্চিত্ৰ প্ৰথম যিটো হৈছিল তেতিয়া মই চোৱাৰ সৌভাগ্য হৈছিল, আৰু তেতিয়া দেখিলোঁ যে তেখেতসকলৰ চলচ্চিত্ৰ কেৱল চিনেমা দেখুৱাতে তেখেতসকলে ব্যস্ত নাই, তেখেতসকলে একজন চলচ্চিত্ৰৰ লগত যিখিনি কাৰিকৰী দিশ আছে তাতো যথেষ্টখিনি তেখেতসকলে আগবঢ়ায়। গতিকে আমি দেখিলোঁ যে এইটো যথেষ্ট শৈক্ষিক দিশতো বহুত আমাৰ উঠি অহা প্ৰজন্মৰ বাবে সহায়ক হয়। সেইবাবে আমি চলচ্চিত্ৰৰ যিখন অসম চলচ্চিত্ৰ সমাজ তেখেতসকলক আমি এবাৰ অনুৰোধ জনাইছিলোঁ যে এই বস্তুটো কেতিয়া কৰিব আকৌ দ্বিতীয়, কিন্তু ক'ভিডৰ বাবে তেখেতসকলে এইটো আৰম্ভ কৰিব পৰা নাছিল। গতিকে এতিয়া তেখেতৰ লগত কথা পাতিছিলোঁ যে এনেকুৱা এটা অনুষ্ঠান যদি হয় আমাৰ এই অঞ্চলত দেখুৱালে যথেষ্টখিনি আমাৰ গ্ৰাম্য সমাজৰ যিসকল উঠি অহা প্ৰজন্ম আছে যথেষ্টখিনি সহায়ক হ'ব। গতিকে তেখেতসকল আগবাঢ়ি আহিছে, আৰু আমি ভাবিছোঁ আমাৰ উঠি অহা প্ৰজন্মক এই ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।